নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শক তথা অসমৰ সমূহ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকল আপোনালোকলৈ লৈ আহিছো এটি গুৰুত্বপূৰ্ণ খবৰ যোৱাকালি মহাবিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী সম্পন্ন হৈছে এই অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ দ্বাৰা গুৱাহাটী চচলত বিৰল এনেকুৱা প্ৰতিবাদী কাৰ্যসূচী বহু বছৰৰ পিছত এনেকুৱা কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী হোৱা আমি পৰিলক্ষিত হৈছে আজিও সেই প্ৰতিবাদী অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকল আজিও কিন্তু তাত সেই চচলতে আছে যোৱাকালি নিশা তেওঁলোকে এই চচলতে কটাইছে নিশা কিদৰে কটাইছে আপোনালোকে স্ক্ৰীনত চাই থাকিব কি ধৰণে তেখেতসকলে এই কৰ্মী সহায়িকা বাইদেউসকলে চচলত ৰাতি কটাইছে আৰু এই আজিও কিন্তু দেখা গৈছে বহু সংখ্যক কৰ্মী সহায়িকা বাইদেউ আজিও প্ৰতিবাদী কাৰ্যসূচী চলাই আছে তেখেতসকলে 4 তাৰিখলৈকে এনে ধৰণে প্ৰতিবাদী কাৰ্যসূচী কৰি থাকিব বুলি জনাইছে আৰু তেখেতসকলক যি ডাইৰেক্টৰ অফিচৰ পৰা বিষয়াসকল আহি ডাইৰেক্টৰ সঞ্চালক মহোদয়ে যি কথা পাতিছিল অৰ্থাৎ বিত্তমন্ত্ৰী সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ বাইদেৱে ডাইৰেক্টৰ হতুৱাই কথা পতাইছে আৰু 4 তাৰিখ অহা 4 মাৰ্চ তাৰিখৰ দিনাখন এই কৰ্মী সহায়িকা বাইদেউসকলৰ প্ৰতিনিধি বৰ্গক মাতিছে আৰু আলোচনাত বহিব বুলি জনাইছে কিন্তু ইয়াত কিন্তু এই কৰ্মী সহায়িকা বাইদেউসকল সন্তুষ্ট নহয় আশ্বস্ত হ'ব পৰা নাই আৰু এই 4 তাৰিখলৈকে অহা 4 তাৰিখলৈকে কিন্তু এনেদৰে প্ৰতিবাদী কাৰ্যসূচী চলাই থাকিব নিখাই আৰু তেখেতসকলে অৰ্থাৎ কেন্দ্ৰীয় নেতৃত্ব বৰ্গই তাত চচলত থকা কেন্দ্ৰীয় নেতৃত্ব বৰ্গই সমূহ জিলাৰ পৰা আৰু বান্ধৱীসকলক মাতিছে গুৱাহাটীৰ ওচৰ চুবুৰীয়া গুৱাহাটীৰ কাষত থকা জিলাবিলাক গোৱালপাৰা নগাঁও মৰিগাঁও নলবাৰী এনেকুৱা ধৰণৰ জিলাবিলাকৰ পৰা কৰ্মী সহায়িকা বাইদেউসকলক সহযোগ ইয়াত সহযোগ কৰিবলৈ আহ্বান জনাইছে দিনে নিশাই এই 4 দিন আকৌ প্ৰতিবাদী কাৰ্যসূচী চলাই থাকিব এই মুহূৰ্তত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ যি সভানেত্ৰী আছে সভানেত্ৰী গৰাকীয়ে চাওক কি দৰে কৈছে তেখেতে কৈছে আমাক যদি মাননি দিব নোৱাৰে আমাক গুলিয়াই মাৰক কাৰণ কেৱল 6,500 টকা কেৱল 6,500 টকা আৰু এইটো কৰ্মীৰ বাবে আৰু সহায়িকাসকলৰ বাবে 3,250 টকা কি ধৰণে পৰিয়ালটো চলিব এবাৰ চিন্তা কৰিব দৰ্শকসকল কি ধৰণে চলিব পাৰে এটা পৰিয়াল 6,500 টকাত হাজিৰা কৰিলে প্ৰতিদিনৰ হাজিৰা 400-500 টকা তো তেনেস্থলত 6,500 টকা মাহত এটা পৰিয়াল চলিব জানো আৰু তাৰেই পৰিপ্ৰেক্ষিতত এই সভানেত্ৰী গৰাকীয়ে কি কৈছে অকণমান আমি শুনো সৰকাৰে আমাৰ নিচিনা সাধাৰণ মানুহখিনিৰ দুখ বুজি নাপায় যোৱাকালি আন্দোলনত আমাৰ 3 গৰাকী প্ৰতীক্ষাত মেডিকেলত গৈছে আজিও এই মাত্ৰ এগৰাকী ঢলি পৰিছে তেওঁলোকক আমাক ডাইৰেক্টৰে এটা প্ৰপ'জেল দিছিল দিছপুৰত কৰ্মীক 12,000 মিনি কেন্দ্ৰ কৰ্মীক 10,000 আৰু সহায়িকা 7,000 টকা দিব লাগে এইখিনি টকা এইখন চৰকাৰে দিব নোৱাৰে এজনী কৰি ছোৱালী কালি 3জনী ঢলি পৰিছে আৰু এজনী এইমাত্ৰ GMCH লৈ গ'ল আমাৰো অৱস্থা বেয়া হৈছে এইকাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে কৈছোঁ যদি তেওঁলোকে আমাক টকা দিব নোৱাৰে আমাৰ উচিত মজুৰিখিনি দিব নোৱাৰে তেতিয়াহ'লে আমাক মাৰি পেলাওক আমাক গুলি কৰি মাৰি পেলাওক ইমান এখন মূল্য বৃদ্ধিৰ বজাৰত মাত্ৰ 6,500 টকাৰে আমি ঘৰ সংসাৰ চলাব নোৱাৰোঁ আমি ঘৰ চলাব অপৰাগ হৈছোঁ কামৰ বোজা NRC BLO পলিঅ' কাম আমি এক প্ৰকাৰ যন্ত্ৰ হৈ গৈছোঁ কাম নকৰিলে আমাৰ একশ্যন লয় কিন্তু আমি সন্ধিয়া ডিউটিৰ পৰা আহি ঘৰত ল'ৰা ছোৱালীক খুৱাব নোৱাৰোঁ ঘৰ চলাব নোৱাৰোঁ বজাৰত মূল্য বৃদ্ধি নামৰ ৰাসটোকৈ আমি ঘেৰি ধৰিছে গতিকে চৰকাৰক এটাই অনুৰোধ জনাইছোঁ তেওঁলোকে যদি আমাক দিব নোৱাৰে আমাৰ মাননিটো যদি বঢ়াই দিব নোৱাৰে তেতিয়াহ'লে আমাক আজি গুলিয়াই মাৰক ইতিমধ্যে আমাৰ 3 গৰাকী 4 গৰাকী হ'ল হস্পিটেলাইজ হোৱা আৰু মোৰো অৱস্থা বেয়া মই প্ৰেচিডেণ্ট হয় মোৰো অৱস্থা বেয়া ৰাতি খোৱা নাই এতিয়ালৈকে অসুস্থ বুলি ক'লেও ভুল নহয় বাকী কেইবাগৰাকী অসুস্থ হৈ আছে গতিকে পুনৰবাৰ কৈছোঁ সঞ্চালকৰ প্ৰস্তাৱটো তেওঁলোকে অতি সোনকালে মানি লওক আৰু যদি মানি ল'ব নোৱাৰে আমাক ইয়াতে গুলি কৰি মাৰক আৰু বাকী একো নাই এয়া কিন্তু একেবাৰে অতি দুৰ্ভাগ্যজনক কথা এক পৰিতাপৰ কথা অসমৰ আজি এই কৰ্মীসকল
দিনে নিশাই কাম কৰে এই কৰ্মী সহায়িকাসকল কিন্তু কৰ্মীসকলে বিশেষকৈ ৰাতি 12টালৈকে কাম কৰি থাকিব লাগে এই চৰকাৰী কামবিলাক কৰি থাকিব লাগে পোখনৰ কাম ইত্যাদি বহু লিখা মিলা কাম 12টালৈকে কৰি থাকে অজস্ৰ পৰিশ্ৰম হয় কিন্তু এই বাইদেউসকলক কেৱল দিছে 6,500 টকা আৰু মূল্য বৃদ্ধিৰ এনেকুৱা এটা পৰিৱেশত এনেকুৱা এটা সময়ত এই মহিলাসকল কেনেকৈ পৰিয়াল চলাব চৰকাৰী কাম কৰি আঁচনিৰ কাম কৰি বা চৰকাৰী কাম কৰি কেনেদৰে পৰিয়াল চলাব 6,500 টকাত এয়া কিন্তু একেবাৰে খুব ভাবিবলগীয়া এক বিষয় আশা ৰাখিছো কামনা কৰিছো এই কৰ্মী সহায়িকা বাইদেউসকলৰ যি দাবী সেই দাবী পূৰণ কৰক চৰকাৰে আৰু তেখেতসকলক চলাৰ সুবিধা কৰি দিয়ক কাম কৰাত উদগনি যোগাওক তাৰে কামনাৰে আজিৰ কাৰণে এই ভিডিঅটো ইমানতে সামৰিছো লগ পাম পৰৱৰ্তী আন এটি ভিডিঅত ধন্যবাদ